অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা কলা অধ্যায়। হিতেশ্বৰ হত্যাৰ দিনত যেনেকৈ মানুহবিলাকক সাংবাদিকবিলাকক গ্ৰেপ্তাৰ কৰিছিলে আৰু প্ৰফুল্ল মহন্তৰ দিনত যেনেকৈ গুপ্ত হত্যাৰ বিৰুদ্ধে লিখা সাংবাদিকবিলাকক গ্ৰেপ্তাৰ কৰিছিলে, ঠিক তেনেকৈ এই হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ বিৰুদ্ধে বাক স্বাধীনতা হৰণ কৰা এই চৰকাৰখনৰ বিৰুদ্ধে বাতৰি কৰা সাংবাদিকবিলাকৰ ওপৰতো হিমন্ত বিশ্ব শৰ্মা নামৰ পোৱালী হিটলাৰজনে এনেকৈ অত্যাচাৰ কৰিছিল। এই হিটলাৰতন্ত্ৰ, এই দমনকাৰী ব্যৱস্থাৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে মাত মাতোঁ আৰু দিলৱাৰ হুছেইন মজুমদাৰক আমি বিনা চৰ্তে মুক্তি দিবৰ কাৰণে বাধ্য কৰোঁ। আহক, মই সকলোকে আহ্বান জনাইছোঁ। পঞ্চায়তৰ আপোনাৰ বিশাল জনসভাত আপুনি অংশগ্ৰহণ কৰিছে, কিহৰ ইয়াৰ মুখ্য উদ্দেশ্য বুলি ক'লে কি? আমি মানে মাৰ্ঘেৰিটা সমষ্টিত আজিৰ দিনটোৰ পৰা মানে এটা অভিযান আৰম্ভ কৰিছোঁ যে 2026 চনত অসমৰ আটাইতকৈ নিবুকা চামক মুখেৰে মাতিব নোৱাৰা, বিধানসভাত এটাও বাক্য নোকোৱা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক 2026 চনত পৰাভূত কৰি এই সমষ্টিৰ পৰা তেওঁক ইয়াৰ পৰা খেদিবৰ কাৰণে, সমষ্টিৰ ৰাজনৈতিক দায়িত্বৰ পৰা খেদিবৰ কাৰণে আজিৰ পৰা এটা অভিযান চলাইছোঁ। আজি সেইকাৰণে আমি 5খন সভা দিনটোত কৰিলোঁ আৰু 5খন সভা কৰাৰ উপৰিও আমি আজিৰ দিনটোত সিদ্ধান্ত ল'লোঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়তৰ পৰা আমি ৱাৰ্ড মেম্বাৰ ইলেকশ্যনত, এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি উঠাম, প্ৰত্যেকখন আঞ্চলিক কমিটিৰ সদস্যক আমি উঠাম আৰু প্ৰত্যেকখন জিলা কমিটিৰ সদস্যক আমি এইবাৰ নিৰ্বাচনত, জিলা পৰিষদত আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ কৰাম। আৰু এইবাৰ যিকোনো প্ৰকাৰ অসমৰ ভিতৰতে আটাইতকৈ নিমাতি কইনা, অসমৰ ভিতৰতে একো কাম নকৰা চিণ্ডিকেট মাষ্টৰ, লোকে কাম কৰে ওপৰতে পইচা লয়, চিণ্ডিকেট মাষ্টৰ ভাস্কৰ শৰ্মাক আমি এবাৰ পৰাভূত কৰিবৰ কাৰণে আজিৰ পৰা অভিযান আৰম্ভ কৰিছোঁ। প্ৰত্যেক মাহতে আৰু 12 মাহ আছে ইলেকশ্যনলৈ, 12 মাহত মই 12 দিন আহিম, মাজত কেইদিনমান থাকিও যাম, যাতে প্ৰত্যেক মাহতে আহি তেওঁক আমি পৰাভূত কৰিব পাৰোঁ, তাৰ কাৰণে কাম আৰম্ভ কৰি দিছোঁ। মাজতে এটা কথা সুধিব বিচাৰিছোঁ, সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বাৰম্বাৰ গ্ৰেপ্তাৰ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে নিজকে এখন স্বৈৰতান্ত্ৰিক চৰকাৰ বুলি সম্পূৰ্ণৰূপে প্ৰমাণ কৰি দিলে। এতিয়া কেৱল অসমৰ মানুহৰ ওচৰত নহয়, ভাৰতৰ মানুহ আৰু পৃথিৱীৰ মানুহে গম পাই গ'ল যে অসম নামৰ এখন ৰাজ্য আছে, যিখন ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা নামৰ এজন হিটলাৰে, পোৱালী হিটলাৰে ইয়াতে শাসন কৰে আৰু যিজনে কাকো ফেচবুকতো কথা ক'বলৈ নিদিয়ে, কাকো বাতৰি পৰিৱেশন কৰিবলৈও নিদিয়ে, কাকো কথা ক'বলৈও নিদিয়ে, কাকো বক্তৃতা দিবলৈও নিদিয়ে, কাকো আন্দোলন কৰিবলৈও নিদিয়ে, কাৰো বাক স্বাধীনতা নাথাকে। সেই ৰাজ্যখনৰ নামটো হ'ল অসম আৰু সেই ৰাজ্যখনৰ পোৱালী হিটলাৰজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। এই কথাটো আমাৰ দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰে প্ৰমাণ কৰিব।